এক ব্রেকিং নিউজ ঢিঙত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই এনে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন বাইক ট্ৰেভেলাৰ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জনাই স্থানীয় লোক তথা যাত্ৰীয়ে। ঢিঙৰ চমুৱাগাঁৱত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো যাত্ৰীবাহী ট্ৰেভেলাৰখনত 10-15 জন যাত্ৰী আছিল বুলি জনাই স্থানীয় লোকে। উক্ত দুৰ্ঘটনাত আহত 5 জনকৈ লোক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ আহত লোক কেইজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ঢিং এফআইআৰত প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছো ঢিঙত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই নিয়ে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন বাইক ট্ৰেভেলাৰ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জনাই স্থানীয় লোক তথা যাত্ৰীয়ে। ঢিঙৰ চমুৱাগাঁৱত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। যাত্ৰীবাহী ট্ৰেভেলাৰখনত 10 পৰা 15 জন যাত্ৰী আছিল বুলি জনাই স্থানীয় লোকে। উক্ত দুৰ্ঘটনাত আহত হয় 5 জনকৈ লোক। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ আহত লোক কেইজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ঢিং এফআইআৰত প্ৰেৰণ কৰে। শিৱসাগৰ আহিছে 7:15 বাজে 7:40 বাজে 8টার সময় আয়া দেড়গাঁও খাইছে খাইলে আমরা উঠছি কইছে লারিগের যাইব গাড়ি আমরা উঠছি ড্রাইভারে মদ খাইছি নামিয়া ড্রাইভারে কি গাড়ি পর নামি মদ খাইছে গাড়িখন রখায় হ্যাঁ মদ খায়া বারে ইনো আইছে বাইক একটা খারাপ আছেন এটার মধ্যে বাজায় 3টা থানা দিছে দেহের ফাঁকার ফলে মানে আমি তো ঘটনা হওয়া জায়গার পর আপনার 20-25 মিটার আঁতরে দোকান এখন রয়ে আছিল ডাম্পারখন গৈ আছিলে রং সাইডত গৈ আছিলে ডাম্পাৰখন জল হলে আকৌ উল্টা চাইডৰ পৰা আপোনাৰ টেবল এখন আহি আছিলে এতিয়া ডাম্পাৰখন ৰং সাইডত গৈ আছে সেইটো কি কৰিলে সি ৰং সাইডত সোমাই দিলে সেইটো চাইডত সোমাই দি ৰাস্তাৰ কাষতে মাটিত মানে আপোনাৰ বাইক এখন মানে ৰৈ আছিলে বাইকখন ৰাখি পেলাই মানুহজনৰ দোকান সোমাই গৈছিলে পাছত আপোনাৰ এই বাইকটো চুচৰাই আনি গাড়ীখনে আনি পেলাই প্ৰায় বেলেগ 6-7 মিটাৰমান বাইকখন চুচৰাই আনি এই খালাখনত মানে যাত্ৰীবাহী ট্ৰেভেলাৰখনে বাইকখনক খুন্দি আছে ট্ৰেভেলাৰখনে বাইকখনে খুন্দি আছে বাইকখনে আজি 12টা প্ৰায় 1:30 বজাত মানে কি মোৰ ল'ৰাটো স্কুলৰ পৰা ছুটি দিয়ে মোৰ ল'ৰাটো পঢ়ে বতৰবা আদৰ্শ বিদ্যালয়ত ল'ৰাটোক আনিবৰ কাৰণে মই ওলাই আহিছিলো ঘৰৰ পৰা মোৰ ঘৰ চমুৱাগাঁও মই এজন সাংবাদিক হয় জনমভূমিত মই সাংবাদিক কৰো ঢিঙৰ পৰা আহি মই এই দোকানখনৰ সন্মুখতে বাইকখন জাষ্ট ৰাখি 1 মিনিটো হোৱা নাই দোকানখন গৈ মই নাপালোগৈ দোকানী কথাটো মাত দিওঁতে ফুল স্পীডত ট্ৰেভেলাৰখন আহি মানে মোৰ বাইকত প্ৰথম খুন্দিয়াই পেলাই গৈ পেলাই বাইকখন ট্ৰেভেলাৰখন গৈ পুখুৰীত 10 খাত গৈ পৰিছেগৈ মোটামুটি 15-20 জন মানে কি যাত্ৰী আছিল সৰু শিশুসহ মহিলাসহ যাত্ৰীখিনি যেনিবা আমাৰ স্থানীয় যুৱক কেইজনো ওলাই আহিল পটাপট দৌৰাদৌৰিকৈ আহি এই যাত্ৰীখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগে লগে ড্ৰাইভাৰটো পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও চালকজনে পলায়ন চেষ্টা কৰা যদিও স্থানীয় যুৱকে চালকজন ধৰাৰ পিছত গম পোৱা যায় যে মানে কি চালকজন ফুল ডিঙিছত আছে এটা গতিকে আইনে কি ব্যৱস্থা কৰে আমি বাইকখনৰ ব্যৱস্থাটো কৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।